শীতকাল ডিচেম্বৰৰ মাহ প্ৰকৃতিৰ এটা অতুলনীয় উপহাৰ চাৰিওফালে পিকনিকৰ ভ্ৰমণৰ ধুমধাম চলিছে মই আজি ওলালোঁ অৰুণাচল প্ৰদেশৰ মিয়াও নামৰ এটুকুৰা ঠাইলৈ তিনিচুকীয়ালৈ মই গুৱাহাটীৰ পৰা নৈশ বাছত যাম তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ এখন মই আল্ট্ৰা বাছত যাম ডিব্ৰুগড়ত মোৰ বন্ধুকেইজনে এখন প্ৰাইভেট কাৰ লৈ আহিব আৰু সেইখনতে আমি অৰুণাচলৰ মিয়াওলৈকে যাম মিয়াওলৈ যোৱা ডিব্ৰুগড়ৰ পৰা মিয়াওলৈ যোৱা সেই পথছোৱা ইমানেই ধুনীয়া ইমানেই সৌন্দৰ্যময় আচলতে সেইখিনিকে মই উপভোগ কৰিব যাম ৰাতিপুৱা 6:30 মই তিনিচুকীয়া পাওঁ তিনিচুকীয়াৰ পৰা এই আল্ট্ৰা বাছখনত মই ডিব্ৰুগড়লৈ যাওঁ এয়া হৈছে ডিব্ৰুগড়ৰ বিষয়ে সৰুৰ পৰাই বহুত কথা শুনিছোঁ বহুত পঢ়িছোঁ ভাৰতবৰ্ষৰে এখন বিখ্যাত ঠাই অসমৰ মই বহু ঠাইলৈ গৈছোঁ কিন্তু ডিব্ৰুগড়ৰ কথা সম্পূৰ্ণ সুকীয়া ডিব্ৰুগড় আমাৰ বুৰঞ্জী ডিব্ৰুগড় আমাৰ গৌৰৱ ডিব্ৰুগড়ত নামিয়ে মই প্ৰথমতে এটা লজ লওঁ খুব কম ভাড়াত মই লজটো পাই যাওঁ তাত ফ্ৰেছ হোৱাৰ পাছতে মোৰ বন্ধুকেইজন আহে আৰু আমি মিয়াওলৈ যাত্ৰা আৰম্ভ কৰি দিওঁ আমি মাৰ্ঘেৰিটা লিডু জাগুন নামফাই খাৰচাং এনেকৈ গৈ শেষত মিয়াও পামগৈ ডিচেম্বৰৰ আকাশ কোমল ৰজ্জাক চাংঘৰ লাহে লাহে মায়াময় পৃথিৱীখনলৈ যাবলৈ আৰম্ভ কৰিছোঁ এই সময়ত হেমবৰুৱাদেৱে থাইলেণ্ডত চাংঘৰৰ খিৰিকীৰ পৰা বাহিৰলৈ চাই থকা তেজৰঙা গাভৰুজনীলৈ বুলি লিখা পংক্তিটো মনত পৰিল তোমাৰ এই পলাশী ওঠৰ আৰে আৰে আছে জানো কিবা ভাষা কিবা ইতিহাস মানুহৰ প্ৰণয়ৰ সন্মুখৰ এই দলংখনৰ ইপাৰে আমাৰ অসম আৰু সিপাৰৰ পৰা অৰুণাচল প্ৰদেশ আৰম্ভ হয় বুলি মোৰ বন্ধুকেইজনে জনালে এয়া অৰুণাচল প্ৰদেশ যিমানে অৰুণাচললৈ বুলি গৈছোঁ সিমানে যেন প্ৰকৃতিৰ নিজস্ব ৰূপ দেখিবলৈ পাইছোঁ এয়া প্ৰকৃতি নিজে সাজিছে এই ঘৰ ইয়াত মানুহৰ হাত নাই সি নিজে খেলিছে নিজে উমলিছে আমি আহোঁতে নামফাই বুলি এটুকুৰা ঠাই এৰি আহোঁ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পুৰণি নাম আছিল নাম দাও ফাই কিবা এটা মিল দেখিলোঁ নাম দাও ফাই মানে হৈছে তৰা দেৱতাৰ নৈ এই ঠাইখিনি তৰা দেৱতাৰ ঠাইৰ নিচিনাই নহয়নে বাৰু ওখ কহুৱাবোৰৰ মাজেৰে গৈ থাকোঁতে উপলব্ধি কৰিলোঁ ভূপেন্দাৰ মন কিয় কহুৱা বন দেখি উতলা হৈছিল পথটিৰ দুয়োকাষে গা ভাঙি নচা কহুৱা বনবোৰত শীতৰ প্ৰকৃতিয়ে লুকুৱাই ৰাখিছে তাৰ ৰূপ এই ৰূপে মানুহক উতলা কৰিবই কিমান ডেকা গাভৰুৰ প্ৰেমৰ সাক্ষী হৈ কিমান ভগ্ন হৃদয়ৰ সান্তনা হৈ যুগ ধৰি এই কহুৱাবোৰে নিজৰ ৰূপ নিজৰ মহত্ব প্ৰকৃতিত বিলাই আহিছে তাৰ কোনো লেখ নাই বসন্তৰ জাকজমতা যেনেকৈ যৌৱনৰ প্ৰতীক শৰতৰ স্নিগ্ধতা ঠিক তেনেকৈ
পৰিপক্কতাৰ প্ৰতীক। শৰতৰ স্নিগ্ধতাই যেন আমাক গভীৰভাৱে বুজাই দিয়ে আমাৰ জীৱনটোনো কি। এতিয়া পোৱা নোপোৱাৰ হিচাপ কৰাৰ সময় নাই, এতিয়া বেজাৰ কৰি বহি থকাৰ সময় নাই, এতিয়া গতি কৰাৰ বাহিৰে উপায় নাই। এনেকুৱা গতিৰ মাজতে হঠাতে অহা এনেকুৱা মায়াময় আৱেগৰ ঢৌৱে জীৱনটোক পলকৰ বাবে হ'লেও মহীয়ান কৰি তোলে। অৰুণাচলৰ জনসংখ্যা তেনেই তাকৰ। এই সৰু সৰু ব্যৱসায়িক অঞ্চলসমূহতো মানুহৰ সংখ্যা প্ৰায় নগণ্য। এনেকৈয়ে গৈ গৈ আমি মিয়াও পালোঁ। মিয়াও এখন সৰু চহৰ। ইয়াত বজাৰ, স্কুল, হস্পিটেল আটাইবোৰে দেখিবলৈ পোৱা যায়। পাতল জনসংখ্যাৰ এটা আৱাসিক অঞ্চল, ব্যৱসায়িক অঞ্চল, খুব কিউট চহৰ এখন। লাহে লাহে আমাৰ গাড়ীখন ক্ৰমান্বয়ে পাহাৰৰ ওপৰলৈ উঠি গৈছে আৰু এই পাহাৰখনৰ তলেৰে বৈ গৈছে ধুনীয়া নোৱাদিহিং নদীখন। এই নদীখনৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণেই দূৰ দূৰৰ পৰা মানুহ ইয়ালৈ আহে। মোৰ বন্ধু আৰু মোৰ যাত্ৰাৰ ইমানতে অন্ত পৰিল। আজিৰ এই যি সংযোগ, আজিৰ এই যি সৌন্দৰ্য যাক আমি পান কৰিলোঁ, ভৱিষ্যতলৈ কেতিয়াবা পাম নাপাম নাজানো। ইয়াকে সাৰথি কৰি মই মোৰ ঘৰলৈ ওলালোঁ।